জীৱন যুঁজত হাৰ নমনা এজন যুৱক। তেওঁ ঠেকিছে, শিকিছে, যুঁজিছে আৰু জিকিছে। হতাশাৰ কলীয়া ডাৱৰে আৱৰিব পৰা নাই ৰাজীৱ তাছাক। তিনিচুকীয়া জিলাৰ ৩ নম্বৰ মাকুম পথাৰৰ নিবাসী স্বৰ্গীয় পুনু তাছাৰ পুত্ৰ ৩৩ বৰ্ষীয় ৰাজীৱ তাছা। সৰুৰে পৰা আৰ্থিকভাৱে পিছপৰা এটা পৰিয়ালত দুখ দুৰ্দশাৰ মাজেৰে জীৱন অতিবাহিত কৰিছে তেওঁ। ৭ বছৰ পূৰ্বে এটা অনাকাংক্ষিত পথ দুৰ্ঘটনাই এখন ভৰি কাঢ়ি নিলে ৰাজীৱৰ। কিন্তু সেই অমানিশাৰ এন্ধাৰে জীৱনক অন্ধকূপৰ গৰাহলৈ লৈ যাবলৈ নিদিওঁ বুলি প্ৰতিজ্ঞাবদ্ধ হ'ল ৰাজীৱ। তাৰ পিছতেই এই যুৱকজনে আৰম্ভ কৰিলে যুঁজৰ কচৰত। প্ৰায় ৪ বছৰ ধৰি মাৰ্ঘেৰিটাৰ এখন সংবাদপত্ৰ ডিষ্ট্ৰিবিউটৰৰ দোকানত কাম কৰিছে ৰাজীৱে। দৈনিক পুৱা ৬ বজাৰ পৰা ১০ বজালৈ মাৰ্ঘেৰিটাৰ বিভিন্ন ঠাইলৈ এখন ভৰিৰে পেডেল মাৰি চাইকেলখন লৈ ওলাই যায় তেওঁ। আৰু চহৰৰ সম্ভ্ৰান্ত লোকসকলৰ পুৱাৰ চাহকাপৰ সৈতে পঢ়িব পৰাকৈ ৰাজীৱে যোগান ধৰে খবৰ। এখন ভৰিৰেই কাকত বিতৰণ কৰি সংসাৰ পোহপাল দি থকা ৰাজীৱে NKTVৰ সন্মুখত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিলে এনেদৰে। তুমি কি কাম কৰি আছা? মই পেপাৰ দিওঁ। তোমাৰ কিমান দিন পেপাৰ দোকান কাম কৰি আছা? হৈ গ'ল এতিয়া 4 বছৰমান। চাইকেল লৈ যাওঁ, চাইকেল গেটৰ মুখত থৈ দিওঁ, তাৰপিছত ছাতিটো চাইকেলত থৈ দিওঁ, তাৰপিছত আৰু তোমাৰ ভৰিৰ কি হৈছে? এক্সিডেণ্ট। কেনেকৈ? গাড়ীৰ পৰা কিমান দিন হ'ল? 8 বছৰ। জীৱনলৈ এন্ধাৰ আহে, জীৱনত ভাঙি চুৰমাৰ কৰিবও খোজে। তাৰ মাজতেই মাৰ্ঘেৰিটাৰ ৰাজীৱ তাছাৰ জীৱন সংগ্ৰামে দেখুৱাইছে আদৰ্শৰ স্বৰ্ণীল বাট। বুজাইছে জীৱন আৰু যুঁজ চলি থাকে, কিন্তু মনত উদ্যম থাকিলে সফলতাই নেহেৰুৱায় আঁত। মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগৰ ৰিপৰ্ট, NKTV।